নমস্কাৰ। অল আসাম ষ্টুডেণ্ট ইউনিয়ন 50 অধিৱেশন দুলিয়াজানত কনফাৰেন্স হোৱাটো সাকসেস হৈছে আৰু আগলৈও সাকসেস হওক তাৰ কাৰণে বহুত গোটেই কাৰ্যকৰ্তা লিডাৰ সবকে ধন্যবাদ দিছো। খুব ধুনীয়াকৈ হৈছে, মই চাইছো, মই নিজে যাব পৰা নাই, খুব দুখিত। তাৰ বাবে মই ৰিকুৱেষ্ট কৰি পঠাইছিলো জাতিবাদীটো গুচাব লাগে। তই বাবুন, তই ক্ষেত্ৰী, তই হেৰি, এইবিলাক ক্ষেত্ৰত মই মেইন ৰিকুৱেষ্ট কৰিছো। যদি তেনেকা হেৰি কৰা, মই আগলৈ তোমাৰ লগত আহিম, তোমালোকৰ গ্ৰুপত আহিম, নহলে মই নাহো। হ'ব লাগিব সব এটা, গোৰ্খা ইজ গোৰ্খা, তাতে জাতবাদ নাই। জাতবাদৰ কথা পিছত আহে, ফাৰ্ষ্ট গোৰ্খা হ'ব লাগিব। মই আজি ৰাতিপুৱা সুনীলক কৈ পঠাইছো, আগতেও কৈছো, আজি ৰাতিপুৱা ফোন কৰিও কৈছো। মই এই কথাটো উঠিব লাগিব। আমি গোৰ্খা হলেও অসমীয়া ভাগ আছে নহয়, এই খাচীয়া, নেপালী, হেৰি খাচীয়া, অসমীয়া, মণিপুৰী, হেৰি এটা এটা ভাগটো সবৰে আছে। আমাক কি বুলি ক'লে, গোৰ্খা বুলি ক'লে নেপালী বুলি কয়। নেপালী যে সেইটো গুচাব লাগিব, আমি গোৰ্খা হয় বুলি ক'ব লাগিব। সেই অধিৱেশনতে যিখিনি থাকে লিডাৰ, মই সবকে ৰিকুৱেষ্ট কৰিছো তেনেকা বনাব লাগিব, আমি গোৰ্খা হয়। আমাকে নেপালত যাবলৈ নাই, আমি অসমত মৰিম, জন্ম হৈছো অসমতে মৰিম। গতিকে আমি অসমীয়া। আৰু বিশেষ কৰি কাৰ্বি আংলঙত যি সেইদিনা হ'ল, তাৰ বাবে মই দুখিত নহয়, অল ইণ্ডিয়া গোৰ্খা সমাজ নহয়, হিন্দু সমাজ গোটেই হেৰিয়ে দুখ কৰি কৈছে। বাহিৰা দেশৰ পৰাও ফোন আহিছে মোক, অষ্ট্ৰেলিয়াৰ পৰা আহিছে, আমেৰিকাৰ পৰা আহিছে, জাপানৰ পৰা আহিছে, ডুবাইৰ পৰা আহিছে, কাটাৰৰ পৰা আহিছে। এইবিলাক কেনেকা হল? এইবিলাক ট্ৰাইবেল মানুহ, তাৰ মাজত ট্ৰাইবেল আৰু হেৰি নেপালী একেলগত থাকিব পাৰে বুলি চৰকাৰে কৈছে। আমি ইয়াত নহলেও নিউজত চাই আছো বুলি চবে কৈ আছে। নিউজটো চবে চাই নহয়, গোটেই পৃথিৱীত চাই আজিকালি। তো এইটো কেনেকা হল? এই সলিউশনত আমি যাব লাগিব, মাতিব লাগিব চৰকাৰৰ লগত, তাত গৈ নহয়। মই ইয়াৰ আগতে কৈছিলো পুলিচৰ হেৰি উইক বুলি, পুলিচৰ উইক কিছুমান হৈছে, কিন্তু স্বীকাৰো কৰিছে, গভৰ্ণমেণ্টেও স্বীকাৰ কৰিছে, দিছে পুলিচ। ল'ৰা এটাও মৰিছে, হেৰি পুলিচৰ সৈতে মৰিছে, তাকো ক্ষতিপূৰণ দি আছে, সবকে দি আছে। তাহাঁতক আমি বুজাব লাগিব। তাহাঁতে চাইনিজ গো বেক, কিবা গো বেক বুলি কৈছে বোলে কাৰ্বিক। এইটো কোনে কি কলে, কেনেকা কলে, এইটো মই নাজানো। এইটো কব নালাগিছিল। চাইনিজ অৰুণাচলৰ মানুহ দেখিলে চাইনিজ নহয় নেকি? চাইনিজ বুলি কব নেকি? আছে মানুহ বেলেগ বেলেগ হেৰি আছে, সেইবুলি চাইনিজ কব নালাগিছিলে। যোনে কলে এইভাবে কাৰ্বি মানুহে যদি দুখ কৰিছে, তাৰ বাবে সবৰ হয়। যোনে কৈছে, গোৰ্খাই কওক বা অসমীয়াই কওক, বঙালীয়ে কওক, মুছলিমে কওক, যোনে তাক চাইনিজ বুলি হেৰি কৈছে, তাৰ বাবে মই চৰি বুলি কৈছো। হেৰিৰ পৰা তাহাঁতক, কাৰ্বি ৰাইজক তেনেকে দুখ কৰিব নালাগে। কিন্তু যাতে অকল কাৰ্বিয়ে থাকিব আৰু কাৰ্বিৰ বাহিৰে কোনো থাকিব নোৱাৰে বুলি ক'লে এইটো ৰং, কেতিয়াও নহয়, 100% নহয়। এইটো কৰিব লাগিছিল 50 বছৰ আগত, 100 বছৰ আগতে কৰিব লাগিছিল। এইটো কৰা নাই। এতিয়া নট পচিবল, কোনো পৰ্যায় নহব। আছে নহয় তাতে মাটি বাৰী কিনি বহিছে, হয় ক'ৰবাত দখল কৰি বহিছে, তাক গভৰ্ণমেণ্টে খেদিব, গভৰ্ণমেণ্টক দিয়ক। আমার নিজের হেরি করা, নিজে আমি খেতা কোনো রাইট নাই। হিন্দু হোক, মুসলমান হোক, যোনে হোক, কাকক কোনো পাব্লিকে নিজের হাতত হেৰি লাইন অৰ্ডাৰ হাতত ল'ব নালাগে। গভৰ্ণমেণ্ট আছে, পুলিচ আছে, আৰু অসমত হেমন্তৰ নিচিনা চিফ মিনিষ্টাৰ আছে। আপুনি গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰক। যিকোনো হিন্দুৱে হওক, মুছলমানেই হওক, যাৰ কিবা প্ৰব্লেম আছে, হেমন্তৰ লগত আহক, অসমৰ চিফ মিনিষ্টাৰৰ লগত আহক। গতিকে নিজৰ ভিতৰতে মাৰপিট কৰি নিজৰ প্ৰপাৰ্টি ধ্বংস কৰি লাভ নাই। আজি মই ইমানে কৈ পেলাই সবকে ধন্যবাদ জনাইছো, আৰু গোৰ্খা হেৰিকে অতি ধন্যবাদ জনাইছো, শুভকামনা জনাইছো। ভালকে কৰিছে, ভাল হৈছে। লেকচাৰ খিনিও অসমীয়াতে পাইছো, খুব ভাল লাগিছে, মোৰ মতে হৈছে। মই আগলৈ ঘৰলৈ মাতিম। আজি ইমানে কৈ ধন্যবাদ।